Hello students, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ যিখন 2 নম্বৰ কিতাপখন তোমালোকক কি আছিল ইতিহাস আৰু ৰাজনীতি বিজ্ঞান হয় এই কিতাপখনৰ তোমালোকৰ পাঠ 3 মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিম যাতে তোমালোকে পৰীক্ষাত সোনকালে মুখস্থকৈ আৰু ভালদৰে লিখিব পাৰা ঠিক আছে সো তোমালোকে ভিডিওটো শেষলৈকে চাবা ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাবা কাৰণ মই ভিডিওটো তোমালোকক কৈও দিম যে কোনবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব আৰু কোনবোৰ তোমালোকৰ নাহে কোনবোৰ ইম্পৰ্টেন্ট হয় আৰু কোনবোৰ নহয় ঠিক আছে এই চ্যাপ্টাৰটোৰ পৰা তোমালোক যদি MCQ ভিডিও লাগে বা পঢ়োৱা ভিডিও লাগে বুজাই দিয়া ভিডিও লাগে তেন্তে মোক কমেন্ট কৰা MCQ বুলি মই MCQ ভিডিও দিম আৰু যদি বুজোৱা ভিডিও লাগে তেন্তে মোক কমেন্ট কৰা বুজোৱা ভিডিও বুলি মই তোমালোকক বুজোৱা ভিডিও দিম ঠিক আছে যিমান কমেন্ট আহিব মই সিমান দিম যদি কমেন্ট কম আহে মই নিদিও কিন্তু দেই কাৰণ এনে কষ্ট কৰি লাভ নাই তোমালোকৰ যদি নালাগে বলা এতিয়া আমি প্ৰশ্নোত্তৰখিনি চাংগে অনুশীলনীৰ মনত ৰাখিবলগীয়া কথাখিনি পঢ়িবা এইখিনি ইম্পৰ্টেন্ট হয় আমি এতিয়া অনুশীলনীৰ গোটেইখিনি প্ৰশ্ন চাম ঠিক আছে এতিয়া মই আগতে কৈ দিছো মই প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে তোমালোকৰ বাবে দুটা উত্তৰ লিখিছো এটা হল সৰু উত্তৰ যেটো মই হালধীয়া কালাৰে লিখিছো আৰু এটা হল ডাঙৰ উত্তৰ যেটো মই কোনো কালাৰ কৰা নাই ঠিক আছে যাক যোনটো লাগে লিখি লবা মইতো পৰামৰ্শ দিম তোমালোকে ডাঙৰটো লিখা কাৰণ ডাঙৰটো লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা সৰুটো মই এই কাৰণে দিছো যিবোৰ আসলে ডাঙৰটো নোৱাৰি সেইবোৰ যদি এটলিষ্ট সৰুটো হলে মুখস্থ কৰি যাক যাতে সিহঁতে এক্সামত কিবা এটা হলো পাক ঠিক আছে সৰু লিখিলে কোনো মই ওয়াৰ্নিং দিছো মাৰ্কস কাটিব পাৰে না কাটিব পাৰে কিন্তু কাটিব পাৰে স্যাৰ বা মেমৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু ডাঙৰটো লিখিলে মাৰ্কস নেকাটে ঠিক আছে সো এটা আমি ক নম্বৰটো প্ৰশ্নটো আমি পঢ়ো কি কৈছে অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি আছিল উত্তৰ লিখিবা অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল কামৰূপ কমতা চুটিয়া বাৰভূঞা কছাৰী আৰু আহোম যাক সৰুকে লাগে অকল ৰাজ্যবোৰ নাম লিখিলে হল কামৰূপ কমতা চুটিয়া বাৰভূঞা কছাৰী আৰু আহোম খ নম্বৰ কৈছে আমাক দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে উত্তৰ লিখিবা যাক ডাঙৰকে লাগে বড়ো জাতিৰ মহিলাসকলে দখনা পৰিধান কৰে যাক সৰুকে লাগে অকল বড়ো বুলি লিখিলে হল উত্তৰটো নেক্সট গ নম্বৰ আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল উত্তৰ লিখিবা যাক ডাঙৰকে লাগে আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী ৰজা আছিল যাক সৰুকে লাগে অকল উত্তৰত ৰজা বুলি লিখিলে হৈ যাব ঘ নম্বৰ মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল উত্তৰ লিখিবা যাক ডাঙৰকে লাগে মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল যাক সৰুকে লাগে অকল বিনিময় প্ৰথাৰ দ্বাৰা উত্তৰটো লিখিলে হৈ যাব অংগ নম্বৰ কপিলী পাৰত আলি পুখুৰীৰ বৰদুৱাৰত কোনে তুলপাতি জ্ঞান চৰ্চা কৰিছিল উত্তৰ লিখিবা কপিলী পাৰত আলি পুখুৰীৰ বৰদুৱাত মহেন্দ্ৰ কন্দলীয়ে তুলপাতি জ্ঞান চৰ্চা কৰিছিল যাক সৰুকে লাগে অকল উত্তৰ বুলি দি মহেন্দ্ৰ কন্দলীয়ে মানে নামটো লিখিলে হৈ যাব এতিয়া আমি কংখৰ লগত সংখ মিলোৱাখিনি চাও মই ডাইৰেক্ট উত্তৰখিনি দি দিছো তোমালোকে মিলাই লবা ঠিক আছে মাধৱ কন্দলীটো ৰামায়ণৰ লগত মিলিব সুকুমাৰ বৰকাইটো হস্তি বিদ্যাৰণ্যৰ লগত মিলিব পুৰুষোত্তম বিদ্যা বাগী ৰত্নমালাৰ লগত মিলিব ভট্টদেৱ কথাগতাৰ লগত মিলিব কথাগীতা পিছত বলদেৱ সূৰ্যহৰি দৈবজ্ঞ দৰং ৰাজবংশাৱলীৰ লগত মিলিব হ'ব এতিয়া নেক্সট আমি চাম 3 নম্বৰখিনি খালি ঠাই পূৰ কৰা ক নম্বৰটো কৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল খালি ঠাইত বহিব নৰনাৰায়ণে খ নম্বৰ কৈছে মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ খালি ঠাইত বহিব উচ্চ গ নম্বৰ জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল খালি ঠাইত বহিব ঝুম ঘ নম্বৰ অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰে খালি ঠাইত বহিব ভাগৱত আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল খালি ঠাইত বহিব আত্মনিৰ্ভৰশীলতা এতিয়া আমি শুদ্ধ চিন দিয়ে কিটা চাম মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক ৰাজতান্ত্ৰিক কোনটো হ'ব ৰাজতান্ত্ৰিক গণতান্ত্ৰিক নহয় ৰাজতান্ত্ৰিক গতিকে ৰাজতান্ত্ৰিকটো শুদ্ধ উত্তৰ হ'ব খ নম্বৰ পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে নে কোচসকলে উত্তৰ হ'ব আহোমসকলে গ নম্বৰ টঙালী হাছতি বড়োসকলৰ নে বাৰভূঞাসকলৰ অৱদান উত্তৰ হ'ব বাৰভূঞাসকলৰ অৱদান ঘ নম্বৰ কছাৰীসকল কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগ্ৰহ আছিল উত্তৰ হ'ব কছাৰীসকল
স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল পাৰ্চী নিদৰ্শনৰ ছাপ পৰে উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ ঠিক আছে এতিয়া চমু উত্তৰ লিখা 50টামান শব্দৰ ভিতৰত ক নম্বৰ দিছে পাইক প্ৰথা এতিয়া ইয়াৰ বাবে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰকে আৰু এটা এইটো সৰুকে যাক যেনেকৈ লাগে লিখি ল'বা ক নম্বৰ উত্তৰটো মই কৈ দিছোঁ ডাঙৰ উত্তৰটো এনেকৈ লিখিবা আহোমসকলৰ ৰাজত্বৰ কালত 15 বছৰৰ পৰা 50 বছৰলৈ হৈছে ঠিক আছে বছৰলৈ ঠিক আছে দ্বিতীয় পিছত ৰ এটা দি দিবা বছৰলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল 3 বা 4জন পাইক মিলি একোটা গোট হৈছিল পাইকৰ এই গোটবোৰে দেশৰ উন্নয়নৰ বাবে আৰু দেশৰ সুৰক্ষাৰ বাবে কাম কৰিছিল প্ৰতিটো গোটৰ একোজন পাইকে ৰজাঘৰত শ্ৰম দান কৰিব লাগিছিল ৰজাঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল যাক সৰুকৈ লাগে অকল এইখিনি লিখিবা আহোমসকলৰ ৰাজত্বকালত 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষকে একোজন পাইক বুলি কোৱা হৈছিল 3 বা 4জন পাইক মিলি একোটা গোট হৈছিল পাইকৰ এই গোটবোৰে দেশৰ উন্নয়নৰ বাবে আৰু দেশৰ সুৰক্ষাৰ বাবে কাম কৰিছিল এতিয়া খ নম্বৰটো আমি চাম খ নম্বৰটো চোৱাৰ আগতে মই কথা এটা কৈ দিওঁ ভিডিঅ'টোৰ মাজতে যে মই তোমালোকৰ ক্লাছ 8 সমাজ বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে কিছুমান বনালোঁ অলৰেডি আৰু কিছুমান বনাম গতিকে সেই সকলোবোৰ ভিডিঅ' তোমালোকে ক'ত পাবা সেই সকলোবোৰ ভিডিঅ' লিংক প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম এতিয়া যোনে যোনে প্লেলিষ্ট খুলিব নাজানা মই শিকাই দিছোঁ যোৱা তোমালোকে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই ডেছক্ৰিপশ্যনটো খুলিবৰ কাৰণে তোমালোকে এই মোৰ অপশ্যনটো ক্লিক কৰিবা মোৰ ক্লিক কৰিলে তোমালোকে এনেকুৱা এটা অপশ্যন খুলি যাব এই অপশ্যনটো খোলাৰ পিছত আকৌ এই মোৰ অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা অপশ্যন খুলি যাব ইয়াত তোমালোকে ডাউনলোড PDF বুলি অপশ্যন এটা পাবা লিংক এটা পাবা এই ডাউনলোড PDFৰ লিংকটোত ক্লিক কৰিলে তোমালোকে ক্লাছ 8 সমাজ বিজ্ঞানৰ যিমান মানে তোমালোকৰ কিতাপ 1 আৰু কিতাপ 2 দুইটা কিতাপৰে সকলো চেপ্টাৰৰ সকলো পাঠৰ প্ৰশ্ন উত্তৰৰ সলিউশন লিখা থকা PDFটো পাই যাবা ঠিক আছে গতিকে তোমালোকে এই PDFটো পাই যাবা কিবা এটা পে কৰিব লাগিব কিন্তু পাই যাবা নেক্সট তোমালোকৰ ডাউনলোড MCQ PDF থাকিব তাত যদি তোমালোকে বহুত মানে ৰিকুৱেষ্ট কৰি থাকা MCQ দিবলৈ তেতিয়া মই সেই MCQ ভিডিঅ' বনাম আৰু PDFটো এড দি দিম ঠিক আছে লিংক দি দিম তাৰপিছত তোমালোকৰ প্লেলিষ্ট লিংক থাকিব ক্লাছ 8 ছ'চিয়েল সায়েন্স মানে সমাজ বিজ্ঞানৰ য'ত তোমালোকে সকলো চেপ্টাৰৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ পাই যাবা পিছত মোৰ হোৱাটছএপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা নেক্সট মই ফিউচাৰত ভৱিষ্যত ভাবি আছোঁ মোৰ এটা এপ লঞ্চ কৰিম সেই এপটো যেতিয়া লঞ্চ কৰিম ইয়াত লিংক দি দিম তোমালোকে গৈ পেলাই ডাউনলোড কৰি ল'বা এতিয়া আহোঁ আমি 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰ প্ৰশ্নটো কৈছে কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰ মই দুটা লিখিছোঁ এটা ডাঙৰ এটা সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰটো এনেকৈ লিখিবা উত্তৰ আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ আক্ৰমণৰ পৰা পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক ৰক্ষা কৰিবলৈ পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল এই ব্যৱস্থাৰ জৰিয়তে আহোম স্বৰ্গদেউসকলে কিছুমান গাঁও পৰ্বতীয়া জাতিবোৰক এৰি দিছিল যাৰ বিনিময়ত তেওঁলোকে আহোম ৰাজ্যৰ প্ৰজাবোৰক আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল যাক সৰুকৈ লাগে এনেকৈ লিখিবা পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ শান্তি স্থাপনৰ বিশেষ ব্যৱস্থা হিচাপে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল চোৱা সৰুকৈ ইমান সৰু কৰি দিছোঁ মই দেখিছা এতিয়া গ নম্বৰ কি কৈছে মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল ইয়াৰো দুটা উত্তৰ দিছোঁ মই এটা ডাঙৰ আৰু এটা সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰটো মই পঢ়ি দিছোঁ মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা আছিল অতি সক্ৰিয় আৰু সন্মানজনক ভাৰতৰ আন অঞ্চলৰ তুলনাত অসমৰ সমাজত নাৰীক উচ্চ মৰ্যাদাৰে চোৱা হৈছিল আৰু এই পৰম্পৰা তাহানিৰ পৰাই চলি আহিছিল মহিলাসকলে কেৱল ঘৰুৱা কাম কাজতে নিজকে আবদ্ধ নাৰাখিছিল বৰং সময় সাপেক্ষে তেওঁলোকে যুদ্ধত অংশগ্ৰহণ কৰাৰ লগতে সিংহাসনত বহি ৰাজ্যও শাসন কৰিছিল ইয়াৰ উপৰিও তেওঁলোকে বোৱা কটা আৰু সূতা কটা কামত অতি নিপুণ আছিল যি অসমৰ বস্ত্ৰ শিল্পত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আনকি তেওঁলোকে চোৰাংচোৱাৰ কামো কৰিছিল স্বকীয় ৰুচিৰে সাজপাৰ আৰু অলংকাৰ পৰিধান কৰা এই মহিলাসকলক সমাজত যথেষ্ট সন্মান কৰা হৈছিল যাৰ ফলত তেওঁলোকে ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক সকলো ক্ষেত্ৰতে সমাজলৈ এক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল এতিয়া যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা অতি সন্মানজনক আৰু সক্ৰিয় আছিল
তেওঁলোকে কেৱল ঘৰুৱা কামতে সীমাবদ্ধ নাথাকিছিল, বৰং যুদ্ধত অংশগ্ৰহণ কৰা, ৰাজ্য শাসন কৰা আৰু চোৰাংচোৱাৰ কামো কৰিছিল। বোৱা কটাৰ দৰে শিল্পত তেওঁলোক আছিল নিপুণ। তুলনামূলকভাৱে উদাৰ সামাজিক পৰিৱেশৰ বাবে তেওঁলোকে সমাজৰ সকলো দিশতেই মৰ্যাদা আৰু স্বাধীনতা লাভ কৰিছিল। তোমালোকৰ বাবে মই দুটা উত্তৰ লিখিব লগা হৈছে, হয়। অলপমান কষ্ট হৈছে গোটেইখিনি কৰাৰ কাৰণে, টাইপিং কৰিব লগা হৈছে, আকৌ লিখিব লগা হৈছে। সেয়েহে তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছা, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু মই যাতে মটিভেশ্যন পাওঁ তোমালোকৰ বাবে এনেকেই ভিডিঅ'বোৰ বনাই থকাৰ কাৰণে, ঠিক আছে। এতিয়া নেক্সট ঘ নম্বৰ কি কৈছে, আমাক মধ্যযুগৰ কৃষি ব্যৱস্থাৰ বিষয়ে আমাক লিখিব দিছে, হয়। গতিকে ইয়াৰো মই দুটা উত্তৰ লিখিছোঁ, এটা ডাঙৰ আৰু এটা সৰু, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰ উত্তৰটো এনেকৈ লিখিবা, মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। ডুং বান্ধি বৰষুণৰ পানী জমা ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল। যাক সৰুকৈ লাগে এনেকৈ লিখিবা, মধ্যযুগৰ কৃষি ব্যৱস্থা আছিল অৰ্থনীতিৰ মূল ভেটি। ইয়াত ধান, মাহ, কপাহ আদি শস্য উৎপাদন কৰা হৈছিল। ঝুম খেতি আৰু খলপীয়া কৃষিৰ প্ৰচলন আছিল আৰু ডুং বান্ধি জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল, ঠিক আছে। কোনো আকৌ দুটা লিখি নিদিবা, যিকোনো এটা লিখিবা। যাক সৰুকৈ লাগে সৰুটো লিখিবা, যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখিবা। এতিয়া নম্বৰটো, ইয়াৰ দুটা উত্তৰ আছে, এটা এইটো, এটা এইটো, যাক যোনটো লাগে লিখি ল'বা। ডাঙৰটোতো মই পঢ়ি দি আছোঁ। কছাৰীসকল স্থাপত্য ভাস্কৰ্য শিল্পকলাত উচ্চ খাপৰ আছিল। যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল, সেই সময়তেই কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ তিনিফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰখোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল। সৰুকৈ এনেকৈ লিখিবা, কছাৰীসকলৰ স্থাপত্য আছিল উচ্চ খাপৰ। ইয়াৰ মূল দিশ আছিল ইটাৰ ব্যৱহাৰ। ডিমাপুৰৰ ৰাজধানীত বংগদেশৰ মুছলমানৰ স্থাপত্যৰ প্ৰভাৱ, চিত্ৰখোদিত স্তম্ভৰ ব্যৱহাৰ আৰু উন্নত নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থা। এতিয়া 6 নম্বৰটো তোমালোকৰ দুটা উত্তৰ লিখিছোঁ মই, এটা ডাঙৰ আৰু এটা সৰু, যাক যোনটো লাগে লিখি ল'বা। প্ৰশ্ন কৈছে, মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰটো লিখিবা, মই কৈ দিছোঁ। তাৰ আগতে মই কৈ দিওঁ, তোমালোকৰ এতিয়ালৈকে মই যিমানবোৰ ডিছকাছ কৰিলোঁ কুৱেশ্যন আনচাৰ, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, গোটেইকেইটা ইম্পৰ্টেণ্ট। 5 নম্বৰো গোটেইকেইটা ইম্পৰ্টেণ্ট, হয়। পিছত তোমালোকৰ 6 নম্বৰটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। 6 নম্বৰটো পৰীক্ষাত আহিব পাৰে, নাহিব পাৰে। 7 নম্বৰটো ইম্পৰ্টেণ্ট। 8 নম্বৰটো তোমালোকৰ নালাগে, তোমালোকে লিখিবই নালাগে, এইটো ইম্পৰ্টেণ্ট নহয় একদম। এইটো তোমালোকৰ এটা প্ৰজেক্টৰ নিচিনা আৰু এলবাম তৈয়াৰ কৰিব দিছে, পৰীক্ষাত এইটো থৰি না আহিব। নেক্সট তোমালোকৰ 9 নম্বৰটো ইম্পৰ্টেণ্ট নহয়, নাহে পৰীক্ষাত। 10 নম্বৰটো ইম্পৰ্টেণ্ট আছে, ঠিক আছে। এতিয়া 6 নম্বৰটো উত্তৰটো আমি চাই লওঁ, যাক ডাঙৰকৈ লাগে উত্তৰটো এনেকৈ লিখিবা, মধ্যযুগত অসমৰ অৰ্থনীতিৰ ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি, য'ত ধান, মাহ, তেলজাতীয় শস্য, কুঁহিয়াৰ, কপাহ আদিৰ খেতি কৰা হৈছিল। পাহাৰত ঝুম খেতিৰ ব্যৱস্থা আছিল। ৰজা ভূ সম্পত্তিৰ গৰাকী আছিল আৰু কৃষকে কৰ সোধাব লাগিছিল, কিন্তু পাইকসকলে ৰাজ্যৰ হকে কাম কৰাৰ বাবদ খাজানাহীন মাটি ভোগ কৰিছিল। অসম এই যুগত ক্ষুদ্ৰ আৰু কুটীৰ শিল্পত চহকী আছিল। প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল আৰু কামৰূপ কমতাৰ কিছু অঞ্চলত পুৰুষ মহিলা উভয়েই পেছাদাৰী শিপিনী আছিল। আহোমসকলৰ ওচৰ চুবুৰীয়া জনজাতিসকলৰ লগতে বংগদেশ, তিব্বত, চীন আদিৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। কোচ ৰজাসকলৰ দিনত ৰাস্তা পদূলি নিৰ্মাণ আৰু মুদ্ৰাৰ প্ৰচলনৰ ফলত ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰে ব্যৱসায় চলিছিল যদিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হৈছিল। এতিয়া যাক এই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে এনেকৈ লিখিবা, মধ্যযুগৰ অৰ্থনীতিত মূলতঃ কৃষিভিত্তিক আছিল। কুটীৰ শিল্প
বিশেষকৈ বস্ত্ৰশিল্প অতি গুৰুত্বপূৰ্ণ আছিল আত্মনিৰ্ভৰশীলতা এই যুগৰ এক বৈশিষ্ট্য আছিল প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰে ব্যৱসায় চলিছিল যদিও পিছলৈ মুদ্ৰাৰ প্ৰচলন হৈছিল ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন আমাৰ 7 নম্বৰটো আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা ইয়াৰ দুটা উত্তৰ লিখিছো মই এটা এটো ডাঙৰ এটা এটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰটো মই পঢ়ি দিছো আহোম স্বৰ্গদেউসকলৰ ভূমি নীতি আছিল সুশৃংখলিত আৰু উদাৰবাদী আহোমৰ আমূলত ৰজা ভূ সম্পত্তিৰ সৰ্বময় গৰাকী আছিল আৰু কৃষকে কৰ সদাব লাগিছিল কিন্তু এই নীতিৰ এক শক্তিশালী ইতিবাচক দিশ আছিল যে প্ৰতিজন পাইকে ৰাজ্যৰ সেৱা কৰাৰ বিনিময়ত দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিবলৈ পাইছিল ইয়াৰ উপৰিও ৰজাসকলে ব্ৰাহ্মণ দেৱ-দেৱালয় সত্ৰ মন্দিৰ আৰু পিছলৈ মছজিদ কবৰস্থান আদিক কৰমুক্ত দান কৰিছিল গতিকে এই ভূমি নীতিয়ে ৰাজ্যৰ শ্ৰম আৰু কৰ ব্যৱস্থাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছিল আৰু ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিও উদাৰ মনোভাৱ দেখুৱাইছিল তোমালোকে ইগনোৰ কৰিবা পিছত যে মাছ বেপাৰী মাটি আছে কি কৰিম আৰু এতিয়া আহি গ'ল আৰু মাছ বেপাৰী মাটি আছে যে এই নইজটো ইগনোৰ কৰিবা ঠিক আছে এই যাক ডাঙৰকৈ লাগে লিখিলো এইটো আৰু যাক সৰুকৈ লাগে এইটো লিখিবা আহোমৰ ভূমি নীতি সুশৃংখলিত আৰু উদাৰবাদী আছিল ৰজা ভূ সম্পত্তিৰ গৰাকী আছিল আৰু কৃষকে তাৰ কৰ সদাব লাগিছিল পাইকবোৰে শ্ৰমৰ বিনিময়ত খাজনাহীন মাটি ভোগ কৰিছিল ৰজাসকলে ধৰ্মীয় অনুষ্ঠান আৰু ব্ৰাহ্মণক কৰমুক্ত মাটি দান কৰি ধৰ্মৰ প্ৰতি থকা উদাৰ মনোভাৱ দেখুৱাইছিল এতিয়া 8 নম্বৰটো তোমালোকৰ এলবাম প্ৰস্তুত কৰিব দিছে যেটো ইম্পৰ্টেন্ট নহয় 9 নম্বৰ মধ্যযুগত ৰচিত বিভিন্ন পুথিসমূহৰ লগত তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে এটো ইম্পৰ্টেন্ট নহয় তথাপি হোমৱৰ্ক কৰিব দিব পাৰে স্কুলৰ পৰা সময় দি দিছো মই পঢ়ি নিদো মই খালি দি দিছো তোমালোকে লিখি লোৱা ঠিক আছে পোষ্ট কৰি লিখি লোৱা যাক লাগে বাকি পৰীক্ষাটো এটো নাহে পৰীক্ষাত এনেকুৱা কোৱেশ্চন কিটাও নিদিয়ে তোমালোকক ঠিক আছে লিখিলা এটা 10 নম্বৰটো কোনো ইম্পৰ্টেন্ট এটোৰ মই দুটা উত্তৰ লিখিছো এটা ডাঙৰ এটা সৰু প্ৰশ্নটো কি কৈছে আমাক সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি এই বাক্য শাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা উত্তৰ লিখিবা যাক ডাঙৰকৈ লাগে এই বাক্য শাৰীৰ তাৎপৰ্য এই যে বৰ্তমানৰ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি কোনো এটা জাতি বা গোষ্ঠীৰ একক সৃষ্টি নহয় বৰং মধ্যযুগত অসমত ৰাজত্ব কৰা সকলো জাতি জনগোষ্ঠী আৰু শাসক গোষ্ঠীৰ মিলিত অৱদানৰ ফল খিলঞ্জীয়া জনজাতীয় গোষ্ঠী কমতা ৰজাসকল কোচসকল আৰু আহোমসকলৰ প্ৰতিটো গোটেই নিজৰ অৱদান আগবঢ়াই গৈছে উদাহৰণস্বৰূপে মাধৱ কন্দলীয়ে কছাৰী ৰজাৰ পৃষ্ঠপোষকতাত ৰামায়ণ ৰচনা কৰিছিল কোচ ৰজাৰ দিনত শ্ৰীমন্ত শংকৰদেৱে ভক্তি আন্দোলনৰ যোগেদি বিশাল সাহিত্যৰ সৃষ্টি কৰিছিল আৰু আহোমসকলে বুৰঞ্জী সাহিত্যৰ পৰম্পৰা আৰম্ভ কৰিছিল এই সকলো গোষ্ঠীৰ উমৈহতীয়া সৃষ্টিয়ে অসমীয়া সংস্কৃতিক এক বৈচিত্ৰ্যময় আৰু চহকী ৰূপ প্ৰদান কৰিছে এতিয়া যাক সৰুকৈ লাগে এনেকৈ লিখিবা এই বাক্য শাৰীৰ তাৎপৰ্য এই যে বৰ্তমানৰ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি কোনো এটা জাতি বা গোষ্ঠীৰ একক সৃষ্টি নহয় বৰং মধ্যযুগত অসমত ৰাজত্ব কৰা সকলো জাতি জনগোষ্ঠী আৰু শাসক গোষ্ঠীৰ মিলিত অৱদানৰ ফল খিলঞ্জীয়া জনজাতীয় গোষ্ঠী কমতা ৰজাসকল কোচসকল আৰু আহোমসকল প্ৰতিটো গোটেই নিজৰ অৱদান আগবঢ়াই গৈছে ঠিক আছে সো তোমালোকৰ 10 নম্বৰলৈকে প্ৰশ্ন আছিল ইয়াৰ পিছত আৰু প্ৰশ্ন নাই এইটো চেপ্টাৰৰ সেয়ে এই ভিডিঅ'টো এইখিনিতে সামৰিবলৈ সময় হৈ গ'ল ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক পাঠ 4 নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান এই পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ দিম সেয়ে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু যদি এমসিকিউ লাগে তেন্তে এমসিকিউ বুলি কমেন্ট কৰা মই এমসিকিউৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজিলৈ এইখিনিতে সামৰিম আৰু বাই বাই